শৈক্ষিক সামাজিক অনুষ্ঠান শিক্ষাজ্যোতি মৰাণৰ জন্ম হৈছিল 2016 বৰ্ষত। বিশেষকৈ বৃহত্তৰ মৰাণ অঞ্চলটোত আৰ্থিকভাৱে পিছপৰা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ ওলায়, সেই ছাত্ৰ ছাত্ৰীসকলে সেইটো সময়ত দেখিবলৈ পোৱা গৈছিল যে নামভৰ্তিৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিল আৰ্থিকভাৱে। আৰু তেনে এটা উদ্দেশ্য আগত ৰাখি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুকুতেই আমি বৃহত্তৰ মৰাণ অঞ্চলটোৰ বহু শিক্ষক বিভিন্ন ধৰণৰ সমাজৰ লগত জড়িত ব্যক্তিৰ লগ লাগি শিক্ষাজ্যোতি অনুষ্ঠানটো জন্ম দিছিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে আমি 9ম বৰ্ষত ভৰি দিছোঁ আৰু এই 9টা বছৰত আমি প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন সময়ত আৰ্থিক সহযোগিতা আগবঢ়াই আহিছোঁ। আৰু যোৱা 4 বছৰ আগৰ পৰা আমি অসমৰ ৰাজ্যখনৰ এগৰাকী শিক্ষাবিদ, এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰোহিণী কুমাৰ গগৈ সোঁৱৰণত এটি জলপানী আৰু বঁটা প্ৰদান কৰি আহিছোঁ। সম্বৰ্ধনা পত্ৰৰ লগতে আমি তাত নগদ 10,000 টকা প্ৰদান কৰিছোঁ। আৰু এই বঁটাটি এইবাৰ পাবলৈ সক্ষম হৈছে উচ্চতৰ মাধ্যমিক শাখাত প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা পথালিবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী দৰিণ হাজৰিকাই। ইয়াৰ উপৰিও আমি আৰু 8গৰাকী ছাত্ৰ ছাত্ৰীক 5,000 টকাকৈ সহযোগিতা আগবঢ়াইছোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকল মৰাণ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী, ইয়াতে আমাৰ চাহ জনগোষ্ঠীৰ পৰা আদি কৰি বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী আছে। আৰু আশা ৰাখিছোঁ আমি শিক্ষাজ্যোতিৰ এই সহযোগিতাৰ দৰে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনটো আগুৱাই নিবৰ বাবে কিঞ্চিত পৰিমাণে হ'লেও সাহস পাব আৰু শক্তি পাব। এইবাৰ আমি মুঠতে 8গৰাকীক এই বঁটা প্ৰদান কৰিছোঁ। মুঠতে আমি প্ৰায় 50,000 টকা এবাৰ প্ৰদান কৰিছোঁ।